মেনেজ হায়দৰাবাদ অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট ফৰ এগ্ৰিকালচাৰ এণ্ড এক্সটেনশ্যন মেনেজমেণ্ট যি ইনষ্টিটিউট আছে তাৰ পৰা ভাল খবৰ আছে কাৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে যিয়ে এগ্ৰি বিজনেছ কৰি আছে সিহঁতৰ কাৰণে আৰু ইয়থসকলৰ কাৰণে ভাল খবৰ আছে তো ইয়াতে বেচিকেলি যিবোৰ ষ্টুডেণ্ট আছে অৰ্থাৎ ডিগ্ৰী লেভেলৰ ষ্টুডেণ্ট আছে সিহঁতৰ কাৰণে গ্ৰাণ্টৰ বিজনেছৰ কাৰণে গ্ৰাণ্টৰ কাৰণে আপ টু 4 লাখৰ ছাপৰ্টৰ কাৰণে যি RKVY যি ৰাফতাৰ প্ৰগ্ৰামছ আছে ইয়াৰ কাৰণে এপ্লিকেশ্যন বিচাৰি আছে চ' ইয়াতে কি হ'ব আপ টু 4 মান্থ আপ টু 4 লাখলৈকে ষ্টুডেণ্টসকলক গ্ৰাণ্ট দিয়া হ'ব যিটো পইচা ঘূৰাই দিব নালাগে তাৰপিছত 1 মান্থ মেণ্টৰশ্বিপ দিব সিহঁতে ফ্ৰীতে দিব বাকী টেকনিকেল আৰু বিজনেছ মনিটৰিং ছাপৰ্ট দিব 15 দিনৰ কাৰণে ইনকুবেশ্যনৰ ৱৰ্কশ্বপ দিব আৰু যিবোৰ এগ্ৰিপ্ৰেনাৰশ্বিপ আছে সিহঁতৰ কাৰণে কি হ'ব আপ টু 5 লাখলৈকে গ্ৰাণ্ট দিব 1 মান্থৰ কম্প্ৰিহেনচিভ মনিটৰিং দিব টেকনিকেল আৰু বিজনেছ মনিটৰিং ছাৰ্ভিচ দিব আৰু 15 দিনৰ কাৰণে ইনকুবেশ্যন ছাৰ্ভিচ সিহঁতে দিব আৰু যিসকলৰ ষ্টাৰ্টআপ আছে অৰ্থাৎ এগ্ৰি বিজনেছ ষ্টাৰ্টআপ আছে সিহঁতৰ কাৰণে আপ টু 25 লাখ 25 লাখলৈকে গ্ৰাণ্ট দিব 1 মান্থ কম্প্ৰিহেনচিভ মনিটৰিং ছাৰ্ভিচ দিব টেকনিকেল আৰু বিজনেছৰ যি মনিটৰিং ছাৰ্ভিচ আছে সেইবোৰ দিব আৰু নেটৱৰ্কিং আৰু মাৰ্কেট লিংকেজৰ কাৰণে ফেচিলিটি দিব ভিডিঅ'টোত আমি ডিটেইলছ আলোচনা কৰিম যে ইয়াৰ ডিটেইলছ এলিজিবিলিটি কি প্ৰত্যেকটো সেক্টৰৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে কি ডিটেইলছ এলিজিবিলিটি এগ্ৰিপ্ৰেনাৰশ্বিপৰ কাৰণে কি আৰু ষ্টাৰ্টআপবোৰৰ কাৰণে কি এলিজিবিলিটি আছে কোন সেক্টৰৰ কাৰণে দিব কোন সেক্টৰ ইয়াৰ কাৰণে এলিজিবল হয় তাৰপিছত ডকুমেণ্টছ কি লাগিব ইয়াৰ কাৰণে আৰু ইয়াৰ কাৰণে পিচ ডেক লাগিব নে নাই সেই বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম আৰু কেনেকৈ কোনটো লিংকৰ পৰা এপ্লাই কৰিব আৰু লাষ্ট ডেট কেতিয়া সেইটোৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম সো প্ৰথমতে ষ্টুডেণ্ট ওৰিয়েণ্টেশ্যন প্ৰগ্ৰাম যিটো আছে SOP আণ্ডাৰ RKVY ৰাফতাৰ ইয়াৰ বিষয়ে আমি প্ৰথমতে আলোচনা কৰিম সো ষ্টুডেণ্ট ওৰিয়েণ্টেশ্যন প্ৰগ্ৰামৰ কাৰণে যি 4 লাখ টকালৈকে গ্ৰাণ্ট দিব ইয়াৰ কাৰণে কি আছে যিকোনো কলেজ ষ্টুডেণ্ট হ'ব লাগিব অৰ্থাৎ ডিগ্ৰী পাৰ্চুইং কৰি থাকিব লাগিব ইয়াত ছায়েন্স আৰ্টছ বা কমাৰ্চ তেনেকুৱা কোনো ধৰণৰ মেটাৰ নাই সো জাষ্ট এলিজিবিলিটি হ'ল ডেভেলপ আৰু ভেলিডেট কৰিব লাগিব এটা ইনোভেটিভ আইডিয়া কোনটো সেক্টৰত এগ্ৰি বিজনেছ সেক্টৰত সো ইয়াৰ কাৰণে 1 মান্থৰ মনিটৰিং হেণ্ড হোল্ডিং ছাপৰ্ট এই গোটেইখিনি পাব আপোনালোকে ইয়াতে চাব পাৰে এইবোৰ সিমান ডিটেইলছ এতিয়া আমি নাচাওঁ কিন্তু ইয়াতে কি হ'ব 1 মাহৰ যেতিয়া আপোনালোকে তাতে ট্ৰেইনিং কমপ্লিট কৰিব মেনেজ হায়দৰাবাদৰ পৰা আপোনালোকক কি কৰিব তাতে আপোনালোকক গ্ৰাণ্ট এটা দিব 4 লাখ টকালৈকে গ্ৰাণ্ট দিব আপোনালোকৰ বিজনেছৰ কাৰণে 4 লাখ টকা গ্ৰাণ্ট দিব সো এইটো অলৰেডি বিজনেছ যে থাকিব লাগিব তেনেকুৱা নহয় যদি আপোনাৰ যদি আইডিয়া আছে সৰি সো যদি আপোনাৰ ইনোভেটিভ আইডিয়া আছে সেইটো প্ৰটোটাইপ প্ৰডাক্ট বা ছাৰ্ভিচ যিকোনো হেৰি হ'লে হ'ব তো সেইটোৰ ওপৰত আপোনালোকক 4 লাখ টকা গ্ৰাণ্টছ দিব সো অবজেক্টিভ অফ দ্য প্ৰগ্ৰামটোৰ অবজেক্টিভ কি সো ইয়াতে কি হৈছে যে কি কৰিব আপোনালোকৰ যি আইডিয়া আছে তাৰ ওপৰত কি পটেনশিয়াল হ'ব পাৰে ষ্টুডেণ্টৰ যাতে আগবাঢ়ি যাব পাৰে ইয়াৰ কাৰণে নাৰ্চাৰ কৰিব সিহঁতক মেণ্টৰশ্বিপ কৰিব অৰ্থাৎ ইণ্টাৰ্ণশ্বিপৰ নিচিনা কৰিব আৰু আদাৰ ষ্টাৰ্টআপৰ লগত প্ৰেক্টিকেল টেকনিকেল আৰু বিজনেছ ইনচাইটছ এই গোটেইখিনি আদাৰ ষ্টাৰ্টআপৰ লগত ইণ্টাৰ্ণশ্বিপৰ নিচিনা দিব তাৰপিছত এটা পৰিৱেশ এনেকুৱা সৃষ্টি কৰিব আৰু ষ্টুডেণ্টৰ কাৰণে ইনকিউবেটৰ্ছ এজ এ মেনেজ CA ইনকিউবেটৰ্ছ হিচাপে কাম কৰিব আৰু তাৰপিছত যাতে এজ এ ষ্টুডেণ্টজনে এজ এ এণ্টাৰপ্ৰেনাৰশ্বিপ হিচাপে কাম কৰিব পাৰে আৰু পিছত এইটো এজ এ কেৰিয়াৰ হিচাপে চইচ কৰিব পাৰে আৰু বিজনেছ এক্সপেনশ্যন কৰিব পাৰে ইয়াৰে মূল লক্ষ্য এইটোৱে সো এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে অনলি ষ্টুডেণ্ট are currently enrolled any degree program অর্থাৎ যিকোনো ষ্টুডেণ্টে সায়েন্স আৰ্টছ কমাৰ্চ ইঞ্জিনিয়াৰিং মেডিকেল এনি ষ্টুডেণ্টে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি পঢ়ি আছে ডিগ্ৰী ষ্টুডেণ্ট সিহঁতে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু সেকেন্ড এলিজিবিলিটি হৈছে সিহঁতৰ হাতত এটা আইডিয়া থাকিব লাগিব যিকোনো টেকনলজি প্ৰসেস সাৰ্ভিস আৰু বিজনেস প্ল্যাটফৰ্ম ৰিলেটেড এটা আইডিয়া থাকিব লাগিব ইয়াতে ক্লিয়াৰলি মেনশন কৰিছে যে আপোনালোকৰ বিজনেস থাকিব নালাগে কিন্তু আইডিয়া থাকিব লাগিব যেটো নেকি টেকনলজি প্ৰসেস সাৰ্ভিস আৰু বিজনেস ৰিলেটেড হয় আৰু ইনোভেটিভ যাতে হয়
ইনোভেটিভ হয় তেতিয়াহে সেই যি আইডিয়া আছে সেইটোক বিজনেছলৈ ৰূপান্তৰ আপুনি কৰিব পাৰে ইয়াৰ কাৰণে 4 লাখ টকালৈকে আপোনালোকক গ্ৰান্ট সাপোৰ্ট দিব যেটো ঘূৰাই দিব নালাগে তাৰপিছত এপ্লিকেণ্টজন যিজন ষ্টুডেণ্ট থাকিব ইয়াৰ ইনিশিয়েল বিজনেছ প্লান বা প্ৰপ'জেলৰ এই বিষয়ে আইডিয়া থাকিব লাগিব যাতে সেইটো পাৰ্সিউ কৰিব লাগে বিজনেছ অলৰেডি থাকিব নালাগে কাৰণ মেনেজ হায়দৰাবাদেও গম পায় যে ষ্টুডেণ্ট এটাৰ বিজনেছ তেনেকৈ নাথাকে সি যেহেতু ৰেগুলাৰ ষ্টুডেণ্ট হয় তো আইডিয়া থাকিব লাগিব আৰু আইডিয়াৰ পৰা যাতে বিজনেছলৈ কনভাৰ্ট কৰিব পাৰে সেইটোৱে মেইন ইয়াৰ লক্ষ্য সো সিলেকশন প্ৰসেস এইবোৰ গোটেইখিনি আছে ইয়াতে আমি ডিটেইলছ ইমান বেছি নাযাওঁ তাৰপিছত গ্ৰান্টৰ কাৰণে যি আছে সেইবোৰ ইয়াতে চাব পাৰে ষ্টুডেণ্ট যিবোৰ শৰ্ট লিষ্ট হ'ব সিহঁতৰ 30 আৱাৰ্ছৰ ট্ৰেইনিং দিয়া হ'ব 30+ আৱাৰ্ছৰ ট্ৰেইনিং দিয়া হ'ব মেনেজ হায়দৰাবাদত ইয়াতে ট্ৰেইনিং দিয়া হ'ব আদাৰ যি ষ্টাৰ্টআপ আছে সিহঁতৰ লগত ট্ৰেইনিং দিয়া হ'ব তাৰপিছত সিহঁতে ডিফাৰেণ্ট ধৰণৰ এক্সপেক্ট পাব বিভিন্ন ধৰণৰ এগ্ৰি বিজনেছ আৰু টেকন'লজি বেছ যিবোৰ ষ্টাৰ্টআপ আছে সিহঁতৰ পৰা আইডিয়া পাব সেই বিষয়ে সিহঁতে এটা ৱাইডলি নলেজ পাব সো ফান্ডিং সাপোর্ট ষ্টুডেণ্টবোৰক কি দিয়া হ'ব ইয়াতে ক্লিয়াৰলি সিহঁতে মেনশ্যন কৰিছে মেক্সিমাম 4 লাখলৈকে গ্ৰান্ট দিব যেটো ঘূৰাই দিব নালাগে যদি আৰু এটো মেক্সিমাম 90% প্ৰজেক্ট কষ্ট হ'ব ধৰি লওক আপোনাৰ বিজনেছ প্লান যদি 4 লাখৰ হয় তেতিয়া 4 লাখৰ 90% হে হিয়তে দিব আৰু ধৰি লওক 5 লাখ যদি আপোনালোকৰ বিজনেছ প্লান হয় 5 লাখৰ যি নাই 5 লাখৰ 90% হিয়তে নিদিয়ে 4 লাখৰ 90% হে দিব আৰু যদি 2 লাখৰ বিজনেছ প্লান কিবা আপোনাৰ আছে 2 লাখৰ যি 90% হ'ব সেইখিনিহে সাপোৰ্ট দিব মেনেজ হায়দৰাবাদে আৰু কেতিয়া দিব শৰ্ট লিষ্টেড হোৱাৰ পিছত যি ওৰিয়েন্টেশন এক মাহৰ যি ওৰিয়েন্টেশন প্ৰগ্ৰাম আছে হেতু মেনেজ হায়দৰাবাদত আপোনালোকে যেতিয়া কমপ্লিট কৰিব তেতিয়াহে দিব ঠিক আছে তো ইয়াতে মেইন লিখিছে যে the sanction funding will be as for a student to convert their innovative idea into a prototype business service তেনেকৈ লিখিছে ইয়াতে মেইনলি কি হৈছে ষ্টুডেণ্টবোৰক উৎসাহ দিছে কিহৰ কাৰণে ইহঁতৰ যাতে ইনোভেটিভ যি আইডিয়া আছে হেতু যাতে এটা প্ৰটোটাইপ বা প্ৰডাক্ট বা সাৰ্ভিস অৰ্থাৎ বিজনেছলৈ যাতে কনভাৰ্ট কৰিব পাৰে হেতুৱে মূল ইয়াৰ লক্ষ্য সো এপ্লাই কেনেকৈ কৰে হেতুৰ বিষয়ে হেতুলৈ আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব কেনেকৈ লিখিব হেতুৰ বিষয়ে আমি নেক্সট ভিডিও এটা লৈ আহিম হেতু আপোনালোকে চাব পাৰে যদি ভিডিও লাগে নিশ্চয় কমেন্ট কৰিব নেক্সট ভিডিও এপ্লাইৰ কাৰণে লাগে বুলি তাৰপিছত সেকেন্ডলি যি আছে হেতু হৈছে এগ্ৰিপ্ৰেনাৰশিপৰ কাৰণে যি প্ৰগ্ৰাম আছে হেতুৰ বিষয়ে চাম এগ্ৰিপ্ৰেনাৰশিপ ওৰিয়েন্টেশন প্ৰগ্ৰাম আছে AOP আন্ডাৰ RKVY ৰাফতাৰী স্কিমৰ আন্ডাৰত সো ইয়াতে ষ্টুডেণ্ট বুলি কোনো কথা নাই যিকোনো যুৱক প্ৰজন্ম ইয়াতে কৰিব পাৰে ইয়াৰে মেইন উদ্দেশ্য কি হৈছে যে ইন্ডিভিজুৱেল যি আছে আমাৰ হেবোৰৰ যি ইনোভেটিভ আইডিয়া আছে আৰু হেতু বিজনেছ এগ্ৰি বিজনেছ সেক্টৰত আইডিয়া আছে আৰু হেতু কেনেকৈ সাকসেসফুল কৰিব পাৰি হেতু বিজনেছলৈ ৰূপান্তৰ কৰিব পাৰি এটোৱে মেইন আইডিয়া সো ইয়াৰ কাৰণে কি হ'ব এক মাহৰ সেম ট্ৰেইনিং হ'ব ইয়াতে অকল যে ডিগ্ৰী ষ্টুডেণ্ট তেনেকুৱা নহয় যিকোনো ষ্টুডেণ্টও এপ্লাই কৰিব পাৰে প্লাস যিবোৰ অলৰেডি ডিগ্ৰী কমপ্লিট কৰিছে বা এনে যিকোনো বিজনেছ সৰুসুৰা বিজনেছ কৰি আছে বা বিজনেছ কৰিম বুলি ভাবিছে যিকোনো মানুহে কৰিব পাৰিব ইয়াৰ কাৰণে কোনো ধৰণৰ এজ লিমিট বা কোনো ধৰণৰ পঢ়া-শুনা তেনেকুৱা একো ধৰি দিয়া নাই আৰু এক মাহৰ ট্ৰেইনিং প্ৰগ্ৰাম হ'ব আৰু ট্ৰেইনিং প্ৰগ্ৰাম হোৱাৰ পিছত গ্ৰান্ট দিব কিমান 5 লাখ টকালৈকে হিয়তে গ্ৰান্ট দিব কিহৰ কাৰণে দিব যি আইডিয়া আছে ইনোভেটিভ যি আইডিয়া আছে সেই আইডিয়াটোক যাতে প্ৰটোটাইপ প্ৰডাক্ট আৰু সাৰ্ভিসলৈ ৰূপান্তৰ কৰিব পাৰে অৰ্থাৎ আইডিয়াটো বিজনেছলৈ যাতে ৰূপান্তৰ কৰিব পাৰে তো ষ্টুডেণ্টৰ আৰু বৰ্তমান যেটো আমি চালো এগ্ৰিপ্ৰেনাৰশিপ এই দুটা অলৰেডি বিজনেছ নহয় ষ্টাৰ্টআপ নহয় আপোনালোকৰ আইডিয়া আছে সেই আইডিয়াটোক যাতে কনভাৰ্ট কৰিব পাৰে হেতুৰ ওপৰতহে ফকাসটো দিয়া হৈছে সো অবজেক্টিভ অফ দ্য প্ৰগ্ৰামছ আপোনালোকে চাব পাৰে মেইন কথা হল আইডিয়াটো যাতে আপোনালোকে এগ্ৰি বিজনেছ সেক্টৰত যাতে ইনকিউবেট কৰিব পাৰে আৰু কৰি যাতে আপোনালোকে আগবাঢ়িব পাৰে হেতুৱে ইয়াৰ মূল উদ্দেশ্য তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত আপোনালোকে চাব পাৰে ইয়াত কোনো ধৰণৰ মেনশ্যন কৰা নাই যে কি ডিগ্ৰী হ'ব লাগিব বা ষ্টুডেণ্ট হ'ব লাগিব মেইন হল এটা ইনোভেটিভ আইডিয়া হ'ব লাগিব নতুন এটা আইডিয়া আপোনালোকৰ থাকিব লাগিব যেটো ভাবিছে যে এটো আমি কৰিলে হেতু এটা বেলেগ ধৰণৰ চেঞ্জ আহিব তেনেকুৱা টাইপৰ ঠিক আছে
আৰু সেইটো টেকন'লজি বেছ বা প্ৰচেছ বেছ ছাৰ্ভিচ তেনেকুৱা ধৰণৰ হ'ব লাগিব বা বিজনেছ প্লেটফৰ্ম তেনেকুৱা ধৰণৰ হ'ব লাগিব আৰু সেইটো এগ্ৰি বিজনেছ ছেক্টৰত হ'ব লাগিব আৰু এগ্ৰি বিজনেছ ছেক্টৰত হ'ব লাগিব আৰু এইটো যাতে এগ্ৰিকালচাৰৰ এফিচিয়েঞ্চি বঢ়ায় বা এগ্ৰি এলাইড যিবোৰ ছেক্টৰ আছে তাৰে এফিচিয়েঞ্চি বঢ়ায় চ' ছেক্টৰ কি আছে স্পেচিফিকেলি সিহঁতে মেনশ্যন কৰিছে সেই গোটেইখিনি আমি ডিছকাছ কৰিম ভিডিঅ'ৰ শেষত স্পেচিফিকেলি সিহঁতে মেনশ্যন কৰিছে লাইক প্লেটফৰ্ম হওক বা নানান ধৰণৰ কিবা কিবি সিহঁতে ছেক্টৰ মেনশ্যন কৰিছে সেই গোটেইখিনি আমি শেষত ডিছকাছ কৰিম চ' একেই কথা ছিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত সিহঁতে এপ্লিকেশ্যন এটা ফৰ্ম আছে কেনেকৈ ফিল আপ কৰিব লাগিব আমি দেখাই দিম তো তাৰপিছত ছিলেকশ্যন প্ৰচেছ তাৰ পৰা স্ক্ৰুটিনি হ'ব হোৱাৰ পিছত তাতে আপোনালোকক ছিলেক্ট কৰিব আৰু ছিলেক্ট কৰাৰ পিছত আপোনালোকক তাতে মাতিব 1 মাহৰ ট্ৰেইনিঙৰ কাৰণে 1 মাহৰ ট্ৰেইনিং যেতিয়া তাতে কমপ্লিট হৈ যাব তেতিয়া কি হ'ব আপোনালোকৰ যি খৰচ যাব তাতে সেইবোৰো লিখিছে যি খৰচ যাব তাতে থকাৰ কাৰণে গোটেইখিনি মেনেজ হায়দৰাবাদে ভৰিব আপোনালোকৰ তাৰপিছত তাতে ট্ৰেইনিং হ'ব 30 ঘণ্টাৰ বেছি ট্ৰেইনিং হ'ব হেণ্ড হোল্ডিং ট্ৰেইনিং একেবাৰে আপোনালোকক তাতে ৰখাই কেনে ট্ৰেইনিং কৰিব বেলেগ ভাল এগ্ৰি ষ্টাৰ্টআপৰ লগত ফেচ টু ফেচ আপোনালোকক ৰিয়েল টাইম ট্ৰেইনিং বা আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আপোনালোকক সুবিধা দিব আৰু এই গোটেইখিনি হোৱাৰ পিছত আপোনালোকক ফাণ্ডিং দিব আৰু ফাণ্ডিং আপোনালোকৰ যি আইডিয়া আছে সেইটো এবাৰ ফাইনেল ইভেলুৱেশ্যন কৰিব কৰাৰ পিছত আপোনালোকক মেক্সিমাম 5 লাখ টকালৈকে গ্ৰাণ্ট দিব আৰু সেইখিনি লৈ আপোনালোকৰ যাতে বিজনেছটো ছাকচেছফুলি আগবঢ়াব পাৰে এইটোৱে মটিভ তো তাৰপিছত এপ্লাই কেনেকৈ কৰে আমি নেক্সট ভিডিঅ'ত চাম কাৰণ এপ্লাইৰ কাৰণে বহুত ধৰণৰ বহুত কেইটা ডিটেইলছ লিখিব লাগে যিবোৰ কেয়াৰফুলি আপোনালোকক লিখিব লাগিব তেতিয়াহে ছিলেকশ্যনৰ চান্স বহুত বেছি থাকে তো সেইকাৰণে আমি ডেডিকেটেড ভিডিঅ' বনাম আপোনালোকৰ কাৰণে যদিহে আপোনালোকক লাগে চ' যদি লাগে কমেণ্ট কৰিব আৰু থাৰ্ড যিটো আছে যিসকলৰ অলৰেডি ষ্টাৰ্টআপ আছে এগ্ৰি বিজনেছ ষ্টাৰ্টআপ অলৰেডি যাৰ আছে RKVO ৰাফটাৰৰ আণ্ডাৰত আপোনালোকে এপ্লাই কৰিব পাৰিব চ' মই ডিটেইলছ একেই ছেইম কথা মই সিমান দূৰ নাযাওঁ চ' ইয়াতে মেক্সিমাম 25 লাখলৈকে ছাপৰ্ট পাব ফ্ৰীতে আপোনালোকে গ্ৰাণ্ট পাব ইয়াৰ কাৰণে কি হ'ব আপোনালোকৰ যি বৰ্তমান ষ্টাৰ্টআপ আছে মিনিমাম ভাইবল প্ৰডাক্ট অৰ্থাৎ MVP আপোনালোকৰ আছে বা বেচিকেলি টেষ্ট কৰিছে আপোনালোকৰ বজাৰত ডিমাণ্ড আছে আপোনাৰ যি প্ৰডাক্ট আছে তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ ষ্টাৰ্টআপ আছে যিটো ইনোভেটিভ সলিউশ্যন দিয়ে প্ৰচেছ দিয়ে বা প্ৰডাক্ট বা ছাৰ্ভিচ বেছ বা বিজনেছ মডেল ইন এগ্ৰিকালচাৰ বা এগ্ৰিকালচাৰ যি ছেক্টৰত হ'ব পাৰে এগ্ৰিকালচাৰ ৰিলেটেড যিকোনো ছেক্টৰত হ'ব পাৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াৰ কাৰণে চ' ইয়াৰ যি অবজেক্টিভ অফ দ্য প্ৰগ্ৰামছ আপোনালোকে ইয়াতে চাব পাৰে বেচিকেলি আপোনালোকক ইনকুবেশ্যন দিব আৰু আপোনালোকৰ যি MVP আছে মিনিমাম ভাইবল যি প্ৰডাক্ট আছে আৰু এইটো মাৰ্কেটত স্কেল আপ কৰাৰ কাৰণে আপোনালোকক এই 25 লাখ টকা দিব অৰ্থাৎ আপোনালোকৰ যি সৰু যি প্ৰডাক্ট আছে MVP মিনিমাম ভাইবল প্ৰডাক্ট বা লোকেলি যি আপোনালোকৰ সৰু সুৰা কাষ্টমাৰ আছে সেইটো যাতে লাৰ্জ স্কেলত আপোনালোকে এক্সপেনশ্যন কৰিব পাৰে বিজনেছটো ডাঙৰ কৰিব পাৰে ইয়াৰ কাৰণেহে এই আপোনালোকক এই টকাখিনি দিয়া হ'ব তো এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াৰ কাৰণে অলপ ষ্ট্ৰিক্ট হয় যিহেতু অলৰেডি ষ্টাৰ্টআপ থকা তো এপ্লিকেণ্ট শুড বি ৰেজিষ্টাৰ্ড বি এ ৰেজিষ্টাৰ্ড লিগেল এণ্টিটি ইন ইণ্ডিয়া মতলব ইয়াতে এইটো কথাই কৈছে যে এটা যাতে আপোনালোকৰ ষ্টাৰ্টআপ থাকিব লাগে কি ফৰ্মত কোম্পানী ফৰ্মত চ' ষ্টাৰ্টআপ হ'বলৈ হ'লে আপোনালোকে জানে কোম্পানী ফৰ্মত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব সেইটো লাগিলে প্ৰাইভেট লিমিটেড হওক বা লিমিটেড লাইবিলিটি হওক বা পাৰ্টনাৰশ্বিপ হওক যিটোৱে ফৰ্মতে নহওক কিন্তু আপোনালোকে লিগেলি ৰেজিষ্টাৰ থাকিব লাগিব তাৰপিছত আপোনালোকৰ ষ্টাৰ্টআপৰ মিনিমাম ভাইবল প্ৰডাক্ট ৰেডি থাকিব লাগিব MVP অৰ্থাৎ আপোনালোকৰ ষ্টাৰ্টআপটোৱে যিকোনো যি প্ৰডাক্ট বা যি ছাৰ্ভিচ বা যি প্লেটফৰ্ম বনাইছে সেইটো মাৰ্কেটত অলৰেডি আপোনালোকে টেষ্ট কৰিছে অলপ কাষ্টমাৰ আছে 5-10টা কাষ্টমাৰ আছে সেইটো আপোনালোকৰ থাকিব লাগিব তাৰপিছত আপোনালোকৰ DPIIT যি ৰেজিষ্ট্ৰেশ্যন থাকে ষ্টাৰ্টআপ ইণ্ডিয়াৰ DPIIT ৰেজিষ্ট্ৰেশ্যন সেইটো আপোনালোকৰ থাকিব লাগিব যদি আপোনালোকৰ এইটো নাই বা এইটোৰ বিষয়ে গম নাপায় কি সেইটো কেনেকৈ পায় কমেণ্ট কৰিব নিশ্চয় মই এই বিষয়ে ভিডিঅ' আপোনালোকক দি দিম এইটো বেচিকেলি ষ্টাৰ্টআপ ইণ্ডিয়াৰ ৰেকগনাইজেশ্যনৰ এটা চাৰ্টিফিকেট আৰু এইটো থাকিলে আপোনাৰ যি কোম্পানী আছে সেইটো ষ্টাৰ্টআপ বুলি মান্যতা দিয়া হয় বুলি ধৰা হয়
আৰু যদি আপোনালোকৰ অলৰেডি যি ষ্টাৰ্টআপ বা কোম্পানী সেইটো যদি বেলেগ এটা ডাঙৰ যি MNC আছে মাল্টিনেশ্যনেল কোম্পানী বা ফৰেন কোম্পানী সেইবোৰ ছাবচিডি কোম্পানী হয় তেতিয়াহ'লে আপোনালোকে এলিজিবল নহ'ব অৰ্থাৎ ফ্ৰেছ কোম্পানী হ'ব লাগিব 10 বছৰৰ তলৰ কোম্পানী হ'ব লাগিব আৰু 100 কোটি টকাৰ তলৰ টাৰ্ণঅভাৰ হোৱা কোম্পানী অৰ্থাৎ সৰু কোম্পানী হ'ব লাগিব ঠিক আছে আৰু এটা কণ্ডিশ্যন আছে যে যদি অলৰেডি আপোনালোকে ক'ৰবাৰ পৰা ছাপৰ্ট পাইছে ইনকুবেশ্যন পাইছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ কাৰণে এলিজিবল নহ'ব সেইটো কথাই লিখিছে চ' আল্টিমেটলি এইটো কথাই লিখিছে এইটোত লিখিছে যে ছাপৰ্ট এবাৰ কি লিখিছে ষ্টাৰ্টআপ ছাপৰ্টেড অনছ উইল নট বি এলিজিবল ফৰ দ্য ছাবচিকুৱেণ্ট ৰাউণ্ড ফৰ চিট ছাপৰ্ট তো এবাৰ ছাপৰ্ট পোৱাৰ পিছত নেক্সট যি চিট ফাণ্ডিঙৰ কাৰণে ছাপৰ্ট দিয়ে সেইটো আপোনালোকে নাপাব আৰু অলৰেডি যি ষ্টাৰ্টআপ আছে যিবোৰ এনি ষ্টেট বা চেণ্ট্ৰেল গভমেণ্টৰ যি অলৰেডি ছাপৰ্ট পাইছে ইনকিউবেশ্যন ছাপৰ্ট পাইছে সিহঁতে ইয়াৰ কাৰণে এলিজিবল নহয় চ' এইটো যি মেনেজ হায়দৰাবাদৰ এইটো চেণ্ট্ৰেল গভমেণ্টৰ আণ্ডাৰত হয় চ' আপোনালোকে ষ্টাৰ্টআপ আছাম বা তেনেকুৱা IIT গুৱাহাটীৰো ইনকিউবেশ্যন চেণ্টাৰ আছে বা তেনেকুৱা ধৰণৰ চেলকো ফাউণ্ডেশ্যন আছে তেনেকুৱা ধৰণৰ যদি ছাপৰ্ট অলৰেডি পাইছে তেতিয়াহ'লে ইয়াৰ কাৰণে আপোনালোকে এলিজিবল নহয় অনলি যিবোৰ ষ্টাৰ্টআপে কোনো ধৰণৰ ছাপৰ্ট পোৱা নাই সেইবোৰৰ কাৰণেহে এইটো প্ৰগ্ৰাম চ' চিলেকশ্যন প্ৰচেছ আপোনালোকে ইয়াতে চাব পাৰে গোটেইখিনি ইয়াতে দিছে চিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব কেনেকৈ কৰিব তাৰপিছত গোটেইখিনি ইয়াতে দিছে যে আপোনালোকে যি প্ৰজেক্ট কষ্ট আছে ইয়াতে 15% আপোনালোকক দিব লাগিব আৰু বাকী আপ টু 25 লাখ গ্ৰাণ্ট আপোনালোকে পাব কিন্তু বাকী আমি যি দুটা প্ৰগ্ৰাম চালোঁ ষ্টুডেণ্ট বা এগ্ৰিপ্ৰেনাৰশ্বিপ তাতে 90% ছাবচিডি আছিলে আৰু ইয়াতে 85% হ'ব 15% আপোনালোকে দিব লাগিব আৰু বাকী 85% প্ৰজেক্ট কষ্ট গভৰ্ণমেণ্টৰ ফালৰ পৰা দিব আৰু এইটো আপ টু 25 লাখ আপোনালোকে পাব যিটো ঘূৰাই দিব নালাগে ঠিক আছে আৰু ফাণ্ড ৰিলিজ কেনেকৈ হ'ব ইয়াতে লিখিছে ফাৰ্ষ্ট ট্ৰান্সত 50% ৰিলিজ হ'ব ঠিক আছে আৰু তাৰপিছত ছেকেণ্ড যি ট্ৰান্স থাকিব সেইটো আপোনালোকৰ নেক্সট টাইম ৰিলিজ হ'ব যি ফাৰ্ষ্ট ট্ৰান্সৰ যি মাইলষ্টন বা সেইবোৰ এচিভমেণ্ট থাকিব সেইটোৰ ওপৰত বেছ কৰি আপোনালোকক দিয়া হ'ব চ' আপোনালোকৰ যি পইচা দিব সেইবোৰ ক'ত আপোনালোকে খৰচ কৰিব পাৰিব ইয়াতে লিখিছে প্ৰডাক্টৰ ৰিফাইনমেণ্ট বা টেষ্টিং ট্ৰায়েলছ মাৰ্কেট লঞ্চৰ কাৰণে গোটেইখিনি ইয়াতে দি দিছে এক্সপেঞ্চ ডেটা জেনেৰেশ্যন একুইজিশ্যন ইণ্টিগ্ৰেশ্যন গোটেইখিনি দিছে বা IP কাৰণে ইণ্টেলেকচুৱেল প্ৰপাৰ্টিৰ কাৰণে আপোনালোকে যি ফিজ আছে বা টেকন'লজি ফিজ লাইচেঞ্চিং ফিজ বা ৱেবছাইট বনাব এপছ বনাব এই গোটেইখিনি আপোনালোকক ইয়াতে দিয়া হ'ব মেন পাৱাৰৰ ডে টু ডে চেলাৰী অৰ্থাৎ আপোনালোকে যি আপোনালোকৰ চেলাৰী দিব আপোনালোকৰ যি ষ্টাফ আছে সিহঁতৰ কাৰণে যি চেলাৰী ইয়াতে ইনক্লুড হ'ব ডে টু ডে অপাৰেশ্যনেল ইলেক্ট্ৰিচিটি বিল ইনকিউবেশ্যন চাৰ্জ ইত্যাদি গোটেইখিনি ইয়াতে এড আপোনালোকে কৰিব পাৰিব এই প্ৰজেক্টৰ আণ্ডাৰত এনি আদাৰ নেচেচাৰী যিবোৰ আপোনালোকৰ দৰকাৰী খৰচ হয় সেইবোৰো আপোনালোকে ইয়াতে এড কৰিব পাৰিব চ' এই গোটেইখিনি বেচিকেলি তিনিটা ধৰণৰ সিহঁতৰ প্ৰগ্ৰাম আছে এটা হৈছে পাৰ্টিকুলাৰ ষ্টুডেণ্টৰ কাৰণে আছে আৰু এটা যিকোনো ইউথ যাৰ অলৰেডি ষ্টাৰ্টআপ নাই সিহঁতৰ এপ্লাই কৰিব পাৰিব ইন'ভেটিভ আইডিয়াটো এগ্ৰি বিজনেছ ষ্টাৰ্টআপলৈ যাতে কনভাৰ্ট কৰিব পাৰে সেইটো এটা আৰু থাৰ্ড যিটো আছে সেইটো অলৰেডি যিসকলৰ এগ্ৰি বিজনেছ ষ্টাৰ্টআপ আছে সেই বিষয়ে আপোনালোকে ছাপৰ্ট লৈ কিনে স্কেল আপ কৰিব পাৰে যাতে আপোনালোকৰ বিজনেছ যি ষ্টাৰ্টআপ আছে সেইটো ডাঙৰ কৰিব পাৰে তাৰ কাৰণে এইটো প্ৰগ্ৰাম চ' কোন ছেক্টৰ ইয়াৰ কাৰণে এলিজিবল স্পেচিফিক সিহঁতে ছেক্টৰ ইয়াতে মেনশ্যন কৰিছে চ' ছেক্টৰ কেইটা আমি এতিয়া চাই ল'ম ছেক্টৰ গোটেইকেইটা যি তিনিটা কেটেগৰী আছে ষ্টুডেণ্ট বা যি এগ্ৰিপ্ৰেনাৰশ্বিপ আছে বা অলৰেডি এক্সিষ্টিং ষ্টাৰ্টআপ গোটেইকেইটাৰ কাৰণে ছেক্টৰ একেই চবৰে কাৰণে একে কি ফ'কাছ এৰিয়া হ'ব চবৰে কাৰণে ইয়াতে একে চ' এইকেইটাৰ ভিতৰত আপোনালোকৰ বিজনেছ বা আইডিয়া থাকিব লাগিব চ' যদি এগ্ৰিপ্ৰেনাৰশ্বিপ বা আপুনি যদি এজন ষ্টুডেণ্ট তেতিয়াহ'লে এইকেইটাৰ ভিতৰত আপোনাৰ আইডিয়া থাকিব লাগিব যিটো ইন'ভেটিভ হ'ব লাগিব আৰু যদি অলৰেডি ষ্টাৰ্টআপ তেতিয়াহ'লেও আপোনালোকৰ যি ষ্টাৰ্টআপৰ যি বিজনেছ এই যি এৰিয়া আছে ফ'কাছ এৰিয়া এইখিনিৰ ভিতৰত থাকিব লাগিব তাৰে প্ৰথম যিটো আছে এগ্ৰিকালচাৰ এক্সটেনশ্যন লাইক এডুকেশ্যন টাইপৰ চাইণ্টিফিক এডুকেশ্যন ট্ৰেইনিংছ তেনেকুৱা ফাৰ্মাৰ্ছক যি দিয়া হয় সেইবোৰৰ ভিতৰত থাকিব লাগিব এগ্ৰি ইনপুটছ ৰিলেটেড যদি আপোনালোকৰ যদি ষ্টাৰ্টআপ হয় বা আইডিয়া হয় তেতিয়া
এগ্ৰিকালচাৰ লজিষ্টিক এগ্ৰ প্ৰচেছিং এনিমেল হাজবেণ্ডৰী আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চ' এনেকুৱা টাইপৰ যিবোৰ টপিক আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আপোনালোকে হয়তো ভাবিব টেকন'লজি কিন্তু ইয়াতে কি কৈছে যি আপোনালোকৰ টেকন'লজি আছে বা যি সলিউশ্যন আপোনালোকে প্ৰভাইড কৰি আছে সেইটো যাতে এগ্ৰিকালচাৰত যাতে যিকোনো এটা প্ৰব্লেম সলভ কৰি আছে এগ্ৰিকালচাৰ বা এগ্ৰিকালচাৰ এলাইটত চ' আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ AI আপোনালোকে এনেকৈ এগ্ৰিকালচাৰত ক'ৰবাত ইণ্টিগ্ৰেট কৰিছে যাৰ ফলত ফাৰ্মাৰ্ছৰ বেনিফিট হৈ আছে সেইটো কথাই কৈছে চ' AI সেইটো ৰিলেটেড বায়'টেকন'লজি ৰিলেটেড ব্লক চেইন ৰিলেটেড টেকন'লজি ডেইৰী ৰিলেটেড farm mechanization and innovation, fishery related, food and technology related, information and communication technology related, Internet of Things, so national natural resource management আছে online platform বা virtual platform আপোনালোকৰ থাকিব পাৰে organic farms and product থাকিব পাৰে চ' এইবোৰ গোটেইখিনি প্ৰেচেশ্যন ফাৰ্মিং এণ্ড ডিজিটেল এগ্ৰিকালচাৰ ৰিনিউৱেবল এনাৰ্জি ভেলু এণ্ড ছাপ্লাই চেইন মেনেজমেণ্ট ৱেষ্ট টু ৱেলথ মেনেজমেণ্ট ছেকেণ্ডেৰী এগ্ৰিকালচাৰ চ' এই গোটেইখিনিৰ আণ্ডাৰত আপোনালোকে কৰিব পাৰিব যাতে এগ্ৰিকালচাৰ বা এগ্ৰিকালচাৰ এলাইডৰ প্ৰব্লেম ছল্ভ কৰে বা সেই ৰিলেটেড বিজনেছ হয় চ' তেনেকৈ আপোনালোকৰ যি কেটেগৰী আছে বা আইডিয়া আছে ইয়াতে ফিট কৰাব চ' যদি আপোনালোকৰ এই গোটেইখিনি কেটেগৰীৰ ভিতৰত দুটা বা তিনিটা মাল্টিপল কেটেগৰীও পৰিব পাৰে কিন্তু যিটো ফিট হয় সেইটোৰ কাৰণেহে আপোনালোকে ছেলেক্ট কৰিব কাৰণ এটাই অপশ্যন আপোনালোকে ছেলেক্ট কৰিব পাৰিব চ' ইয়াৰ কাৰণে আমি কৈছিলোঁ যে আপোনালোকক পিচ ডেক লাগিব নেকি পিচ ডেক মানে হ'ল এটা PPT আপোনালোকক বনাব লাগিব এই ফৰ্মখন যেতিয়া আপোনালোকে ফিল আপ কৰিব এপ্লাইৰ কাৰণে আমি নেক্সট ভিডিঅ'ত দিম আপোনালোকে লাইভ চাব পাৰিব যে কেনেকৈ ফিল আপ কৰিব ইয়াৰ কাৰণে পিচ ডেক লাগিব ষ্টুডেণ্টৰ কাৰণেও লাগিব এগ্ৰিপ্ৰেনাৰশ্বিপৰ কাৰণেও লাগিব আৰু যি ষ্টাৰ্টআপ আছে সিহঁতৰ কাৰণে লাগিব পিচ ডেক মানে হৈছে প্ৰেজেণ্টেশ্যন এটা ধৰক 15 পৰা 20 পেজৰ প্ৰেজেণ্টেশ্যন য'ত আপোনালোকৰ বিজনেছৰ বিষয়ে ডিটেইলছ থাকিব আপোনাৰ টীমৰ বিষয়ে থাকিব কি প্ৰব্লেম আপোনালোকে কি প্ৰব্লেম আপোনালোকে পাই আছে আৰু কি প্ৰব্লেম আপোনালোকে সলভ কৰি আছে আৰু ইনোভেটিভ কিয় তেনেকুৱা টাইপৰ থাকে চ' যিকোনো এটা পিচ ডেক বা তেনেকুৱা আপোনালোকে যিকোনো কোম্পানীৰ পৰা যদি বনাব যায় তেতিয়াহ'লে 5-7 হাজাৰ বা 10 হাজাৰ তেনেকুৱা এটা চাৰ্জ কৰে কিন্তু মই ভাবোঁ আপোনালোকে এইটো ইমান টকা খৰচ নকৰি নিজেও বনাব পাৰে যদিহে বেছিক কম্পিউটাৰ নলেজ থাকে আপোনালোকৰ PPT বনাব পাৰে চ' কিন্তু ইয়াৰ কাৰণে মই ভাবোঁ যদি টেম্পলেট এটা থাকে বা অলৰেডি কিছুমান চেম্পল যদি থাকে তেতিয়া আপোনালোকে ইজিলি ৰিলেট কৰি বনাব পাৰে চ' মই যদি আপোনালোকক ইয়াৰ কাৰণে যদি চেম্পল লাগে বা টেম্পলেট লাগে যদি পিচ ডেকৰ কাৰণে যিটো অলৰেডি আমি বহুত ষ্টাৰ্টআপ ইণ্ডিয়া ৰিকগনাইজেশ্যনৰ কাৰণে বা বিভিন্ন ফাণ্ডিঙৰ কাৰণে আমি তেনেকুৱা পিচ ডেক আমি ইউজ কৰোঁ যদি সেইটো টেম্পলেট লাগে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে ইনষ্টাগ্ৰামত লিংক দিয়া আছে আমাৰ ইনষ্টাগ্ৰামত গৈ কেনে ছেইম এই মেনেজ হায়দৰাবাদৰ এইটোৰ ভিডিঅ' আছে যি প্ৰগ্ৰাম আছে তাতে গৈ কেনে আপোনালোকে কমেণ্ট কৰিব পিচ ডেক বা লিংক বা PPT তেনেকৈ লিখিব তাতে আপোনালোকে লিংক পাই যাব চ' তেনেকৈ কমেণ্ট কৰি লিখিব আপোনালোকে লিংক পাই যাব আৰু নেক্সট ভিডিঅ'ত আমি কেনেকৈ এপ্লাই কৰিব লাগে সেইটোৰ বিষয়ে আমি আলোচনা কৰিম চ' ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিব আপোনালোকৰ যাৰ লগত বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে co-founderৰ লগত শ্বেয়াৰ কৰিব তাৰপিছত আৰু যিসকলে অলৰেডি এইটো ছেক্টৰত বিজনেছ কৰি আছে ভিডিঅ'টো সেই আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলি সকললৈ পঠাই দিয়ক যাতে সিহঁতৰো হেল্প হয় এই বেনিফিটছ ল'ব পাৰে আৰু ষ্টুডেণ্ট যি আপোনালোকৰ যিবোৰ গ্ৰুপছ আছে সেইবোৰতো দিয়ক আপোনালোকৰ যি নিজৰ কলেজৰ যি গ্ৰুপ আছে সেইবোৰতো এই ভিডিঅ'টো দি দিয়ক কাৰণ আমাৰ অসমত এনেকুৱা এতিয়া চিটুৱেশ্যন যিবোৰ ৰুৰেল এৰিয়া আছে গাঁৱলীয়া ঠাই আছে সেইবোৰৰ ষ্টুডেণ্ট গমেই নাপায় যে এনেকুৱা ধৰণৰ ফাণ্ডিং অপৰচুনিটি আছে এনেকুৱা ট্ৰেইনিংছ আমি ফ্ৰীতে পাম এনেকুৱা 4 লাখ 5 লাখ টকালৈকে ফ্ৰী পাম য'ত আমি বিজনেছ ষ্টাৰ্ট কৰিব পাৰিম আইডিয়া আছে কিন্তু এক্সিকিউশ্যনৰ কাৰণে টকা নাথাকে চ' সেইবোৰ ষ্টুডেণ্টৰ হেল্প হওক আপোনালোকে সেইকাৰণে শ্বেয়াৰ কৰক এপ্লাই কৰক নাপাবও পাৰে ইনিচিয়েল ষ্টেজত কিন্তু এনেকুৱা এটা মাইণ্ডছেট যেতিয়া লাহে লাহে আহি যাব তেতিয়া লাহে লাহে সেই ষ্টুডেণ্টবোৰে এটা ভাল এটা প্লেটফৰ্ম পাব ভাল এটা চান্স পাব আৰু আমাৰ ইউটিউব চেনেল আৰু ইনষ্টাগ্ৰাম চেনেল ছাবস্ক্ৰাইব কৰি ৰাখক ফ'ল' কৰি ৰাখক তেতিয়া এনেকুৱা ধৰণৰ যিবোৰ নিউজ আহে আপোনালোকে পাই থাকিব আৰু আমাৰ গাঁৱৰ যি ষ্টুডেণ্ট আছে সিহঁতৰ আইডিয়া যাতে
আমাৰ অসম লেভেলত, নৰ্থ ইষ্ট লেভেলত, ইণ্ডিয়া লেভেলত আৰু গ্ল'বেল লেভেলত যাতে যায় আৰু ভাল এটা বিজনেছ বিল্ড হয়। চ' থেংক ইউ।